অনুসূচিত জাতি জনসাধাৰণৰ বাবে বিজেপি শাসিত চৰকাৰে একো কৰা নাই। মন্ত্ৰী পীয়ুষ হাজৰিকা কেৱল মন্ত্ৰী হৈহে আছে। নিজে অনুসূচিত জাতিৰ সন্তান হৈও অনুসূচিত জাতি জনসাধাৰণৰ বাবে থকা আঁচনি বিলুপ্ত কৰি দিয়াৰ অভিযোগ উত্থাপিত হৈছে। আগন্তুক হ'বলগীয়া বাজেট অধিৱেশনত জনজাতিটোৰ বাবে 500 কোটি টকাৰ পেকেজ ঘোষণা কৰিবলৈ চৰকাৰক দাবী জনালে অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদে। অন্যথা ধাৰাবাহিক আন্দোলনৰ হুংকাৰ দিলে অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদে। উল্লেখ্য যে শুকুৰবাৰে নগাঁও জিলাৰ সাধাৰণ সভাত উপস্থিত থাকি এই মন্তব্য কৰিলে সংগঠনটোৰ কেন্দ্ৰীয় সভাপতি ৰুবুল দাসে। নগাঁৱৰ পৰা বিভূতি বৰাৰ ৰিপৰ্ট, বটদ্ৰৱা লাইভ। আজি নগাঁও জিলাত অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ ডক্টৰ আম্বেদকাৰ ভৱনত আমাৰ নগাঁও জিলা সমিতিৰ সাধাৰণ সভা অনুষ্ঠিত হৈছে। আৰু এই সাধাৰণ সভাখনত আমাৰ সাংগঠনিক বিষয়ে আলোচনা হৈছে আৰু আগন্তুক সময়ত কেনেকৈ কৰ্মসূচী কৰিব লাগিব, কি কি কৰ্মসূচী কৰিব পাৰিম, এই বিষয়ে আমাৰ বিস্তৃত আলোচনা হৈছে। আৰু আমি কেন্দ্ৰীয় কমিটিৰ বিষয়সকলে ইয়াত অংশগ্ৰহণ কৰিছোঁ। গতিকে আমাৰ সংগঠন আগতকৈ শক্তিশালী হৈছে আৰু আহি থকা দিনত শক্তিশালী হ'ব। এই যোৱা এইকেইটা দিনত অসমৰ সংবাদ মাধ্যমসমূহত এটা বিষয় বৰ চৰ্চা হৈ আছে যে অসম চৰকাৰখনে আগন্তুক বাজেটত অসমৰ অনুসূচিত জাতি আৰু জনজাতিসকলৰ যি বিশেষ পৰিকল্পনা ধন বা বিশেষ পৰিকল্পিত আঁচনি বা প্ৰকল্প এইসমূহ কৰ্তন কৰি দিয়া হ'ল। এই বাতৰি প্ৰকাশ কৰাৰ লগে লগে আকৌ অসম চৰকাৰৰ সামাজিক উন্নয়ন মন্ত্ৰী বা সামাজিক ন্যায় মন্ত্ৰী পীয়ুষ হাজৰিকা ডাঙৰীয়াই এটাৰ লগে লগে প্ৰতিক্ৰিয়া দিছে যে এই বাতৰি ভুৱা, চৰকাৰে আপোনাৰ পুঁজি কৰ্তন কৰা নাই বা আঁচনি বন্ধ কৰি দিয়া নাই, কিন্তু আঁচনিৰ নাম পৰিৱৰ্তন কৰিছে। এতিয়া বিষয়টো যিয়ে নহওক কিয়, এটা কথাটো সঁচা যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত অসমত অনুসূচিত জাতি আৰু জনজাতিৰ লোকসকল একেবাৰে সুৰক্ষিত নহয়। আমি চিভিল কাষ্ট মানুহবিলাক অসুৰক্ষিত হৈ পৰিছোঁ। আমাৰ চিভিল কাষ্ট মানুহবিলাকৰ যিমান আঁচনি আছিলে এই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ এই আঁচনিবিলাক কৰ্তন কৰি দিয়া হৈছে। আমাৰ যিবোৰ উপ পৰিকল্পনা ধন, এই ধনবোৰ আগতকৈ হ্ৰাস কৰি দিয়া হ'ল। মন্ত্ৰী পীয়ুষ হাজৰিকাৰ কাৰণে আমাৰ চিভিল কাষ্ট উন্নয়ন মন্ত্ৰী, সামাজিক ন্যায় মন্ত্ৰী, তেখেতে কি ন্যায় দিব? তেখেতে ন্যায় দিব নোৱাৰে। আৰু সেইবাবে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমি কৈছোঁ যে পীয়ুষ হাজৰিকাক সামাজিক ন্যায় বিভাগটো পৰিৱৰ্তন কৰিব লাগে। অৰ্থাৎ আমাক আৰু পীয়ুষ হাজৰিকা ডাঙৰীয়াই অনুসূচিত উন্নয়ন কৰিব নালাগে। যোৱা সময়ত কিমান উন্নয়ন কৰিলে, কি ফালিলে আমি আৰু দেখিলোঁ। এতিয়া অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অনুৰোধ জনাইছোঁ, মন্ত্ৰী পীয়ুষ হাজৰিকা ডাঙৰীয়াক অনুসূচিত জাতি ন্যায় মন্ত্ৰী বা উন্নয়ন মন্ত্ৰী বিভাগটো সলাব লাগে। আৰু দ্বিতীয় কথাটো হ'ল অহা 17 ফেব্ৰুৱাৰীৰ পৰা যি বাজেট অধিৱেশন আছে, এই বাজেট অধিৱেশনত অসমৰ অনুসূচিত জাতিৰ উন্নয়নৰ বাবে ন্যূনতম 5,000 কোটি টকাৰ এখন আঁচনি প্ৰস্তুত কৰিবলৈ আৰু বিশেষ পেকেজ দিবৰ বাবে আমি দাবী উত্থাপন কৰিছোঁ। আমি অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদে বিগত সময়ত আন্দোলন কৰি আহিছোঁ। আহি থকা সময়তো যদি অনুসূচিত জাতি জনজাতি এনেধৰণে শোষণ কৰে, এনেধৰণে বঞ্চনা কৰে আৰু এনেধৰণে যদি আমাৰ উন্নয়নৰ কামবিলাকে পিছি দিয়ে, তেতিয়াহ'লে কিন্তু আমি অহা 17 ফেব্ৰুৱাৰী তাৰিখৰ পৰা আমি ৰাজ্যব্যাপী আন্দোলন কৰি এই কথা নিশ্চিত হৈ গ'ল। আজি সভাৰ সিদ্ধান্ত হৈছে যে আমি নগাঁও জিলাৰ পৰা কাৰ্যালয়ত সন্মুখত অহা 17 তাৰিখৰ পৰা আমি ব্যাপকভাৱে আমি আন্দোলন কৰিম। গতিকে ডক্টৰ হিমন্ত বিশ্ব চৰকাৰৰ দিনত আমাৰ সমস্যা সমাধান হোৱা নাই, চিভিল কাষ্ট মানুহৰ সমস্যা সমাধান হোৱা নাই, অনুসূচিত জাতি মানুহৰ উন্নতি হাত দুৰ্গতি হৈছে। গতিকে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যদি আমাৰ উন্নয়নৰ কথা গুৰুত্ব নিদিয়ে, আমি ব্যাপকভাৱে আন্দোলন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ।